বিজেপিৰ নিচিনা এটা দানৱীয় শক্তি যি মানুহক সাম্প্ৰদায়িক বিভাজনেৰে উত্তেজিত কৰি পেলাইছে। আমি কৈ আছো যে বিজেপি আমাৰ ভাৰতৰ আটাইতকৈ ডাঙৰ শত্ৰু ভাৰতৰ জনতাৰ। আমি কৈ আছো যে বিজেপিয়ে ভাৰতীয় জাতিটোক সম্পূৰ্ণৰূপে থানবান কৰি পেলালে, ছ'চিয়েল ফেব্ৰিকটো ভাঙি পেলালে। আমি কৈ আছো যে বিজেপি থাকিলে ভাৰতৰ সংবিধান নাথাকে। দিল্লীৰ যিটো বিধানসভাৰ নিৰ্বাচন পাৰ হৈ গ'ল, সেইটোৱে দিয়া একেবাৰে সহজ যিটো সত্য প্ৰকাশ কৰি থৈ গ'ল, সেইটো হ'ল যে বিৰোধী যদি একলগ নহয় তেতিয়াহ'লে বিৰোধীৰ পৰাজয় অৱশ্যম্ভাৱী। এই সাধাৰণ সত্যটো আমি বুজি নুঠাটোৱে হৈছে এই সময়ৰ ভাৰতীয় গণতন্ত্ৰৰ এটা অত্যন্ত ডাঙৰ সংকট। মই ৰিপিট কৰিছোঁ, মই দোহাৰিছোঁ যে দিল্লী নিৰ্বাচন, হাৰিয়ানাৰ নিৰ্বাচন, প্ৰত্যেকটো নিৰ্বাচনে আমাক বাৰম্বাৰ কৈ আছে, এটা সাধাৰণ সত্য আমাক বাৰম্বাৰ কৈ আছে যে বিৰোধী দলসমূহ যদি ঐক্যবদ্ধ হয় তেতিয়াহ'লে শাসক দলক পৰাভূত কৰিব পাৰে, আৰু বিৰোধী দলবিলাক যদি ভাগ ভাগ হয় তেতিয়াহ'লে কেতিয়াও শাসক দলক পৰাভূত কৰাটো সম্ভৱপৰ নহয়। কিন্তু এই সাধাৰণ সত্যটো আমি যেন প্ৰত্যেকটো বিৰোধী দলে যেন এই সাধাৰণ সত্যটোক উপলব্ধি কৰিব পৰা নাই। সেইকাৰণে বিভিন্ন ধৰণৰ অজুহাত যেন আমি উলিয়াই থাকোঁ। এতিয়াও আমি দেখিছোঁ দিল্লী নিৰ্বাচনৰ পাছত কৈছে বহুতে, প্ৰচাৰ অপপ্ৰচাৰ এইবিলাক কৈ আছে যে অৰবিন্দ কেজৰিৱালৰ অহংকাৰ বাঢ়িছিলে কাৰণে এনেকুৱা হ'ল। কোনোবাই আকৌ কৈ আছে যে নহয় কংগ্ৰেছে বিজেপিক জিকায়। এইবিলাক প্ৰচাৰ অপপ্ৰচাৰ। আচল সত্যটো হ'ল আমি যিবিলাক কথা কৈ আছো সেইবিলাক প্ৰকৃত অৰ্থত এতিয়ালৈকে উপলব্ধি কৰিব পৰা নাই। আমি কৈ আছো যে বিজেপি আমাৰ ভাৰতৰ আটাইতকৈ ডাঙৰ শত্ৰু ভাৰতৰ জনতাৰ। আমি কৈ আছো যে বিজেপি থাকিলে ভাৰতৰ সংবিধান নাথাকে। আমি কৈ আছো যে বিজেপিয়ে ভাৰতীয় জাতিটোক সম্পূৰ্ণৰূপে থানবান কৰি পেলালে, ছ'চিয়েল ফেব্ৰিকটো ভাঙি পেলালে। আমি কৈ আছো যে বিজেপি গণতন্ত্ৰৰ শত্ৰু আৰু মহাশত্ৰু। আমি কৈ আছো যে বিজেপিয়ে দেশখন বিক্ৰী শেষ কৰি দিলে। আমি কৈ আছো যে বিজেপিৰ কাৰণে মূল্যবৃদ্ধিয়ে মানুহক মাৰি পেলাব এতিয়া। কিন্তু এইবিলাক কথা আমি মুখেৰেহে কৈছো, আন্তৰিকভাৱে এতিয়ালৈকে বিৰোধী দলবিলাকে উপলব্ধি কৰিব পৰা নাই। এতিয়াও আমাৰ মাজত অহংকাৰ আছে। এতিয়াও আমাৰ মাজত কি কৰিছো, এটা বস্তু চাইছো যে বিজেপিক হৰুৱাতকৈ নিজৰ দলৰ সংগঠন বৃদ্ধি কৰা কথাটোতহে আমি লাগি আছো। সেইকাৰণে 2026ৰ নিৰ্বাচনটো, অসমৰ 2026ৰ নিৰ্বাচনটো হ'ল যে বিজেপিক পৰাভূত কৰি নে আমাৰ নিজৰ দলৰ সংগঠন বৃদ্ধি কৰি, এইটোৱে হ'ল নিৰ্বাচন 2026ৰ নিৰ্বাচন। এতিয়া যদি কংগ্ৰেছে বেলেগকে খেলে, কংগ্ৰেছৰ হয়তো 126টা সমষ্টিতে তেওঁলোকৰ প্ৰাৰ্থী ওলাব। ৰাইজৰ দলে যদি বেলেগকে খেলে তেতিয়াহ'লে ৰাইজৰ দলৰো হয়তো অসমৰ সকলো সমষ্টিতে কেণ্ডিডেট ওলাব, সংগঠন বাঢ়িব। কিন্তু আমাৰ সংগঠনবিলাক বাঢ়িব, কিন্তু কোনো পধ্যে দেশৰ জনতা নাবাচে, দেশৰ গণতন্ত্ৰ নাবাচে, দেশৰ সংবিধান নাবাচে। সেইকাৰণে একেবাৰে সহজ সত্যটো হ'ল দিল্লী নিৰ্বাচনৰ পাছত, হাৰিয়ানা নিৰ্বাচনৰ পাছত আমি সকলোৱে একলগ হ'ব লাগিব, আমি সকলোৱে ঐক্যবদ্ধ হ'ব লাগিব। বিশেষকৈ বিজেপিৰ নিচিনা এটা দানৱীয় শক্তি যি মানুহক সাম্প্ৰদায়িক বিভাজনেৰে উত্তেজিত কৰি তোলে, বিজেপিৰ নিচিনা এটা দানৱীয় শক্তি যি গণতন্ত্ৰ ধ্বংস কৰি দেশত স্বৈৰতন্ত্ৰ বা ফেচিবাদ আনে, সেই দানৱীয় শক্তিক যদি সঁচাকে নিৰ্মূল কৰা নাযায়, এই সময়খিনিত যদি অকল নিজৰ সংগঠন বৃদ্ধিৰ কথা আমি যদি চিন্তা কৰি থাকো, যিটো যোৱাবাৰৰ উপনিৰ্বাচনত 2025ৰ উপনিৰ্বাচনত কংগ্ৰেছে যিটো ভুল কৰিলে, 5টা বিধানসভা সমষ্টিতে অসমৰ নিৰ্বাচনত অৱতীৰ্ণ হৈ নিজৰ সংগঠন ৰক্ষা কৰিবৰ কাৰণে, তেতিয়াহ'লে আমি গণতন্ত্ৰ ৰক্ষা কৰিব নোৱাৰো। গতিকে গণতন্ত্ৰ ৰক্ষা কৰিম নে নিজৰ সংগঠন বৃদ্ধি কৰিম, নিজৰ দলীয় স্বাৰ্থ উৰ্ধত নে দেশৰ স্বাৰ্থ উৰ্ধত, 2026 চনৰ নিৰ্বাচনটো হ'ব এই প্ৰশ্ন। হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা মানুহজনক, স্বৈৰতান্ত্ৰিক মানুহ এজনক, ফেচিবাদী আৰু সাম্প্ৰদায়িক মানুহ এজনক আমি যদি প্ৰতিৰোধ কৰিবৰ কাৰণে
বিজেপিৰ নিচিনা এটা দানৱীয় শক্তিক যদি প্ৰতিৰোধ কৰিবৰ কাৰণে একলগ হ'ব নোৱাৰো, তেতিয়াহ'লে পৃথিৱীত আমি কেতিয়াও গণতন্ত্ৰৰ কথা কৈ থাকি লাভ নাই। সেইকাৰণে আমি ৰাইজৰ দলে আহ্বান জনাইছো, অনুৰোধ জনাইছো যে আমাৰ বিৰোধী দলবিলাকৰ সভা আকৌ আৰম্ভ হ'ব লাগে। এইবাৰ টিভিত দেখুৱাই সভাবিলাক নালাগে। আমি অনুৰোধ কৰিছো দেই, এইটো চিষ্টেমটো ডেফিনেটলি অল পাৰ্টিয়ে ঠিক কৰিব। আমি ঘৰুৱা ধৰণে কাৰোবাৰ পাৰ্টি অফিচত, নহ'লে বা কাৰোবাৰ ঘৰত, কোনোবা দিন ভূপেন বৰাৰ ঘৰত, কোনোবা দিন অখিল গগৈৰ ঘৰত, কোনোবা এদিন লুৰিণজ্যোতিৰ ঘৰত, কোনোবা এদিন অজিত ভূঞা ডাঙৰীয়াৰ ঘৰত, কোনোবা এদিন সুপ্ৰকাশ তালুকদাৰৰ ঘৰত, কোনোবা এদিন আমাৰ ডিফুৰ জেআৰ কাঠাৰৰ ঘৰত আমি বহিব লাগে। মই এইটো ৰাইজৰ দলৰ সভাপতি হিচাপে এই আনুষ্ঠানিক অথবা অনানুষ্ঠানিক বৈঠক আৰম্ভ কৰিবৰ কাৰণে সকলো দলৰ প্ৰতি আহ্বান জনাইছো। নম্বৰ 1। নম্বৰ 2, আমি এতিয়া পৃথকে প্ৰচাৰ